বিটিসি দখলৰ সপোন এৰা নাই হাগ্ৰামাই হাগ্ৰামাৰ হুংকাৰ বিটিসিত বিপিএফৰ চৰকাৰ পূৰণ হ'বনে হাগ্ৰামাৰ দিবা স্বপ্ন বিটিসিত পুনৰ হ'ব পাৰে হাগ্ৰামাৰ চৰকাৰ বিটিসি দখলৰ সপোন এৰা নাই হাগ্ৰামাই বিটিসিত বিপিএফে চৰকাৰ গঠন কৰাটো 100% নিশ্চিত বুলি দাবী কৰিলে হাগ্ৰামাই বিটিআৰ দখল কৰিবলৈ হাগ্ৰামাৰ সমীকৰণ কি ট্ৰেনিং নাই সরকার এনে হয়ে আছে চাই থাকক আপনাদের সরকার আমাক বানাবো দে আগত হ্যাঁ সরকার আমাক আগত বানাবো দে সরকার স্যার বানাতে নিশ্চিত আছে যদি মই বানাই আপনি কি দিব মোক এটু কো মুছলপুৰত দেওবাৰে অনুষ্ঠিত হয় বিপিএফৰ এখন কাৰ্যনিৰ্বাহক সভা এই সভাতে বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ অৱশ্যে কাৰ লগত মিত্ৰতা কৰিব সেই সন্দৰ্ভত কোনো মন্তব্য নকৰিলে হাগ্ৰামাই মিত্রতা আমি কি আমি তো মিত্রতা কারো লগত নাই এতিয়ালৈকে নাই আমি আজি অলপ আলোচনা কৰিম হাগ্ৰামা মহিলাৰীৰ এই মন্তব্য এতিয়া তুলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত সঁচাকৈ আকৌ বিটিসিৰ গাদী দখল কৰিব নেকি হাগ্ৰামাই এই বিশেষ বৈঠকতে উপস্থিত থাকে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম চন্দন ব্ৰহ্মৰ লগতে বিপিএফৰ বহু নেতাকৰ্মী বৈঠকতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এখন বিশেষ কমিটি গঠন কৰিলে দলটোৱে ইতিপূৰ্বে বিপিএফ ত্যাগ কৰা সকলক বহিষ্কাৰ কৰিছে আজিৰ বৈঠকে মুছলপুৰৰ পৰা পংকিল বৰ্মনৰ ৰিপৰ্ট ঈশান নিউজ।